डीजे जगह बादल लौटा गया है। বিভিন্ন জেগাৰ পৰা খেলুৱৈসকল আহিছে, তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এটা বস্তু এটা ক'ব পাৰিম, আমাৰ অপক্ত বক্তা ডাঙৰীয়া কৈ গৈছে, আচলতে আমাৰ এই ভলীবলৰ এটা তাৎপৰ্য আছে। সেই তাৎপৰ্যটো হৈছে আমি এজন ব্যক্তিয়ে হেল্ডি আৰু এক্টিভ হৈ থাকিব পাৰোঁ এই খেলত। ডাঙৰ কথা বাজি নহওক। মই জইন কৰাৰ পৰা এটা বস্তু মই বৰফা দলৈগাঁৱত দেখি আছোঁ, যেতিয়াই যি পৰিস্থিতিতে নহওক ইয়াতে খেলৰ প্ৰতিযোগিতা চলিয়ে থাকে। সেইদিনা ক্ৰিকেট প্লে লীগ হৈ গৈছে, আজি আকৌ ভলীবল, আকৌতো আমাৰ উইণ্টাৰ ছিজন আহি আছে, তাতেতো বিভিন্ন খেলা থাকিবই। সঁচাকৈ খুব ভাল লক্ষণ বৰফল দলৈগাঁৱৰ কাৰণে। আমি সকলোৱে জানো বৰফল দলৈগাঁও অথবা বৰদেপাৰ বিভিন্ন অঞ্চল কিমান আমাৰ সমস্যা আছে, বিভিন্ন ধৰণৰ আমাৰ অপৰাধৰ কাৰ্যকলাপ চলি থাকে। তাৰ মাজতে যে বৰফল দলৈগাঁও লোকসকল ইমান সচেতন হৈছে, নিশ্চয়কৈ এটা সমাজৰ কাৰণে, আমাৰ বৰফলবাসী ৰাইজৰ কাৰণে খুব ভাল এটা সংবাদ। আৰু মই ভাবোঁ এই যে বৰফল দলৈগাঁও ৰাইজৰ যি প্ৰচেষ্টা সেইটো অব্যাহত থাকক। আৰু ইয়াৰ পৰা এটা মেছেজ যাওক সমাজলৈ, যাতে সমাজৰ এটা মেছেজ যাওক, যাতে এই বৰফল দলৈগাঁও ৰাইজে এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত আছে। আৰু এই প্ৰচেষ্টা যাতে মৈৰাবাৰী অঞ্চলৰ বিভিন্ন ৰাইজে আগবাঢ়ি লয়। আৰু মই আশা কৰিম যাতে আমাৰ মৈৰাবাৰী অঞ্চলত এটা সুস্থ সবল এখন সমাজ গঢ়ি উঠক, এখন প্ৰগতিশীল আৰু দেশ সৃষ্টি হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান যথেষ্ট হওক। যি নহওক, মই আজি যিহেতু ডে নাইট খেল, ইয়াতে পুলিচ প্ৰশাসনৰ কথাও আছে আৰু জানে সকলোৱে আজি অসমৰ পৰিস্থিতিৰ কথা। গতিকে পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সকলোৱে যাতে আইনৰ প্ৰতি চকু ৰাখি আইন হাতত নলৈ ধুনীয়াকৈ খেলখন পাৰ কৰি দিয়াৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা মই সকলোকে আহ্বান জনাইছোঁ। সকলোৱে সুস্বাস্থ্য কামনা কৰি আমাৰ ইয়াতে মিডিয়া সকলো আছে, তেওঁলোককো যথেষ্ট অৱদান আছে এই খেলবিলাকত পৰিচালিত। তেওঁলোকে এই মেছেজটো যাতে সকলো অসমৰ বিভিন্ন প্ৰান্তলৈ, দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ যাওক, তেওঁলোকৰ মোৰ সৈতে আহ্বান থাকি সকলোকে সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।